নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 29 ডিচেম্বৰ। আজিৰ সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে এটা বিগ ব্ৰেকিং নিউজ। অসমত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। গুৱাহাটীৰ বৰঝাৰত অৱতৰণ গৃহমন্ত্ৰীৰ বিমান। এদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। কেইবাটাও কাৰ্যসূচী হাতত লৈ উপস্থিত হয় গৃহমন্ত্ৰীগৰাকী। ঘন কুঁৱলীৰ বাবে অসমত বিমান অৱতৰণ কৰাত পলম হয়। ইপিনে ঘন কুঁৱলীৰ বাবে ঘাইপথেৰে যাত্ৰা কৰাৰ সম্ভাৱনা গৃহমন্ত্ৰীগৰাকীৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে মুকলি কৰিব বৰদোৱা প্ৰকল্প মুকলি কৰাৰ পাছতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে সম্বোধন কৰিব বিশাল জনসভা। লগতে মুকলি কৰিব ৫,০০০ আসনযুক্ত জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ। লগতে গৃহমন্ত্ৰীগৰাকীয়ে ভ্ৰমণ কৰিব বৰাগাঁওস্থিত শ্বহীদ স্মাৰক ক্ষেত্ৰ। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে এটা ব্ৰেকিং নিউজ। কাইলৈ আমচুৰ পৰা আনুষ্ঠানিকভাৱে বিদায় ল'ব ৰেজাউল কৰিমে। ৰাজনৈতিক দলক যোগদান কৰিব সভাপতি ৰেজাউল কৰিম চৰকাৰে। বালাপাৰা ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হ'ব কেন্দ্ৰীয় সাধাৰণ সভা। ৰাজনৈতিক দলত যোগদান কৰিব সভাপতি ৰেজাউল কৰিম চৰকাৰে। বালাপাৰা ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হ'ব কেন্দ্ৰীয় সাধাৰণ সভা। কেন্দ্ৰীয় সাধাৰণ সভাৰ বাবে নিৰ্মাণ কৰিছে বিশাল মঞ্চ। লাখ লাখ লোকৰ উপস্থিতি কামনা কৰিছে ৰেজাউল কৰিমে। দুৱা বিচাৰি লাখ লাখ মুছলমানৰ উপস্থিতিৰ আহ্বান জনাইছে। সাধাৰণ সভাতে আমচুৰ পৰা বিদায় ল'ব ৰেজাউল কৰিম চৰকাৰে। সৃজন গ্ৰাম সমষ্টিৰ সংখ্যালঘু ৰাইজৰ উন্নয়নৰ কথা ৰেজাউল কৰিমৰ মুখত। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে এটা ডাঙৰ খবৰ। চৰকাৰৰ বিৰুদ্ধে আজি দিল্লী কবাব মুছলিম ছাত্ৰ সন্থাই। ৰাজ্যৰ বিভিন্ন সমস্যাক লৈ মোচাই সাব্যস্ত কৰিব প্ৰবল প্ৰতিবাদ। ইতিমধ্যে দিল্লীত গৈ উপস্থিত হৈছেগৈ মোচাৰ সজাতি দল। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে মাজনিশা আকৌ যাত্ৰীবাহী ৰেলত ভয়ংকৰ দুৰ্ঘটনা। ৰেল যাত্ৰীৰ মাজত নিশাই লাগে হাহাকাৰ। চলন্ত অৱস্থাত দাও দাওকৈ জ্বলি উঠিল যাত্ৰীবাহী ৰেলৰ ডবা। ভয়াৱহ অগ্নিকাণ্ডত জ্বলি চাৰাখাৰ হ'ল ৰেলখনৰ দুটাকৈ ডবা। জুইত জাহ গ'ল ৰেল যাত্ৰীৰ বয় বস্তু। দেশ জোকাৰি যোৱা ঘটনাত এজন ৰেল যাত্ৰীৰ মৃত্যু হৈছে। বহু লোক ঘটনাত হতাহত। অন্ধ্ৰপ্ৰদেশৰ দুব্বাদা ষ্টেচন অতিক্ৰম কৰাৰ পিছতেই এই ঘটনা। চলন্ত অৱস্থাত টাটা এৰ্নাকুলাম এক্সপ্ৰেছত এই ঘটনা। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে পুনৰ হিন্দু দেৱ দেৱীক লৈ ভয়ংকৰ কাণ্ড। হিন্দু দেৱীক লৈ সামাজিক মাধ্যমত বিতৰ্কিত পোষ্ট কৰি গ্ৰেপ্তাৰ ছাবিৰ আহমেদ। হিন্দু দেৱীৰ ফটো এডিট কৰি বিতৰ্কিত পোষ্ট ছাবিৰ আহমেদৰ। সামাজিক মাধ্যমত বিতৰ্কিত ফটো পোষ্ট কৰিছিল ছাবিৰ আহমেদ নামৰ লোকজনে। আৰক্ষী প্ৰশাসনৰ তৎপৰতাত গ্ৰেপ্তাৰ ছাবিৰ আহমেদক। ছাবিৰ আহমেদৰ ঘৰ ৰাতাবাৰীৰ জালালাবাদ বজাৰত। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে আজি নিশা আৰু কাইলৈ নিশা সাৱধান। দূৰণিবতীয়া যাত্ৰা পৰাপক্ষত বাতিল কৰক। পুৱতি নিশা বাহন চলালেও সাৱধান হওক। বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা হাই এলাৰ্ট জাৰি। আগন্তুক দুদিন ৰাজ্যজুৰি পৰিব প্ৰচণ্ড কুঁৱলী। ডাঠ কুঁৱলীৰ বাবে সাধাৰণ জীৱন যাপনত পৰিব প্ৰভাৱ। ঘন কুঁৱলীৰ বাবে বিমান সেৱা সময়সূচীত সালসলনি। বাতিল কৰা হৈছে ফেৰী সেৱা। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে হোজাই জিলা দিনী তালিমী বৰ্ডৰ জমিয়ত উলামাৰ তত্বাৱধানত আজি ৰবিবাৰ মাদ্ৰাছাত ছবাহী মক্তবৰ জিলা ভিত্তিত পৰীক্ষা অনুষ্ঠিত হয়। আমি এই মুহূৰ্তত মন্তব্য শুনাবলৈ লৈছোঁ, শুনক। জিলা দিনী তালিম বোর্ডর পঞ্চম শ্রেণীর শেষান্ত পরীক্ষার একটা কেন্দ্র আমার রবিবার বড়জামি মসজিদত আজি পরীক্ষা চলি আছে। প্রায় ইয়াত 10খন মক্তব উপস্থিত হয়েছে আর যমুনাগাঁও আঞ্চলিকও আছে, আমার পূবজারণী আঞ্চলিকও আছে। দুয়ো আঞ্চলিকর প্রায় 32টা মান হুরুতা ইয়াতে উপস্থিত হয়েছে আর পরীক্ষা চলি আছে ভালদরে। এইটো হল আমার জিলা ভিত্তিত শেষান্ত পরীক্ষা। যোৱা দেওবারে হয়েছে আমার আঞ্চলিক ভিত্তিত কেন্দ্র পরীক্ষা। ইয়াত প্রায় 32খন মক্তবৰ পরীক্ষা হয়েছে। ইয়াতে প্রায় 550র অধিক হুরুতা উপস্থিত হয়েছে
আৰু আজি হ'ল জিলা ভিত্তিত এইটো শেষান্ত পৰীক্ষা 5ম জমাতৰ এইটো আমাৰ হোজাই জিলা দিনী তালিম বোৰ্ডৰ আণ্ডাৰত। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে হাতে হাতে বাংলাদেশীৰ অত্যাচাৰ বন্ধ কৰক, হিন্দুৰ ওপৰত আক্ৰমণ নচলিব, মোহাম্মদ ইউনিছ মুৰ্দাবাদ, বাংলাদেশী মৌলবাদী নিপাত যাওক আদি শ্লোগান লিপিবদ্ধ প্লেকাৰ্ড লৈ কঁপাই তোলে নগৰপথ। লগতে বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত আক্ৰমণ অব্যাহত থাকিলে পৰিণাম বিষম হ'ব বুলি সকীয়াই দিয়ে। বাংলাদেশ দ্বিখণ্ডিত কৰি শীঘ্ৰে ভাৰতক হিন্দু ৰাষ্ট্ৰ হিচাপে ঘোষণাৰ দাবী জনায়। নগৰৰ মাজমজিয়া দাহ কৰে বাংলাদেশ প্ৰধানমন্ত্ৰী মোহাম্মদ ইউনুছৰ প্ৰতিকৃতি। আৰু এনেদৰে তীব্ৰ প্ৰতিবাদ কৰে চিলাপথাৰত।